হ্যালো অ্যান্ড ওয়েলকাম টু আমাৰ ক্ৰিয়েশ্যনছ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল 2021 কাৰণে আজি অসমীয়াৰ সম্পূৰ্ণ 100 মাৰ্কৰ 2 নম্বৰ মডেল প্ৰেক্টিছ ছেট তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ইয়াৰ আগত মই আলোচনা কৰিছিলোঁ মডেল কুৱেশ্যন পেপাৰ নাম্বাৰ 1, তাতে 100 মাৰ্ক আছিলে। আজি আলোচনা কৰিম মডেল কুৱেশ্যন পেপাৰ নাম্বাৰ 2, ইয়াতে 100 মাৰ্ক আছে। ইয়াতে চোৱা, প্ৰত্যেকটো ছাবজেক্টৰ তোমালোকৰ 4টা-5টাকৈ মডেল প্ৰেক্টিছ ছেট পাই থাকিবা। এইখিনি ইয়াৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকে সলভ কৰিলে মিনিমাম 50 to 60% ইয়াৰ পৰাই পাই যাবা তোমালোকে। সো চিন্তা কৰিব নালাগে, প্ৰত্যেকটো ছাবজেক্টৰ তোমালোকে পাবা। অসমীয়াৰ এইটো 2 নম্বৰ প্ৰেক্টিছ হয়। টোটেল এইটো ইয়াতে 100 মাৰ্ক আছে তোমালোকৰ। প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰা। 7টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে, এটাত 1 মাৰ্ককে আছে। প্ৰথম কুৱেশ্যনটোত কৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ কি হ'ব? উৰিষ্যা ৰাজ্যত অৱস্থিত। 2 নম্বৰ আছে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি? কোনটো কবিতা পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ আনচাৰ কি হ'ব? বনফুল। 3 নম্বৰ আছে আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? মই সিদিনা তোমালোকৰ যে পৰীক্ষা লৈছিলোঁ, চোৱা ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন কমন পৰিছে। ইয়াৰ আনচাৰ হ'ব কি? অমৰ কোষ। অমৰ কোষ নামৰ গ্ৰন্থখন আনন্দৰাম বৰুৱাই সৰু কালতে মুখস্থ কৰিছিল। এইটো নালাগে, তোমালোকৰ চেপ্টাৰৰ পৰা কাটি দিয়া গৈছে এইবাৰ। নেক্সট লাগিব কৰ্ম কৰাৰ কৌশলক ভগৱদ গীতাত কি বুলি অভিহিত কৰিছে? এনচাৰ কি হ'ব? কৰ্মযোগ বুলি অভিহিত কৰিছে। তাৰপিছত আছে চিঠি গল্পটো ক'ৰ পৰা লোৱা হৈছে? চিঠি গল্পটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব চিঠি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত আছে শিলভদ্ৰৰ প্ৰকৃত নাম কি? শিলভদ্ৰৰ আচল নামটো কি? এনচাৰ হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী। এইটো হৈছে কি? শিলভদ্ৰৰ প্ৰকৃত নাম। তাৰপিছত আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস। এইটো নালাগে তোমালোকৰ, এইটো চেপ্টাৰ এইবাৰ কাটি দিয়া গৈছে, চাব নালাগে। লাষ্ট আছে মগনিয়াৰ প্ৰাৰ্থীৰ কেন্দ্ৰস্থ ভাৱটো কি? এনচাৰ হ'ব মগনিয়াৰ প্ৰাৰ্থীৰ কেন্দ্ৰস্থ ভাৱটো হৈছে কি? দৰিদ্ৰৰ প্ৰতি আন্তৰিকতা। তো এইখিনি আছিল শ্বৰ্ট কুৱেশ্যন। টোটেল ইয়াতে 7 মাৰ্ক পাবা তোমালোকে, চিন্তা কৰিব নালাগে। এনচাৰৰ PDF ফাইলটো মই ডেছক্ৰিপশ্যনত দি দিম, ডাউনলোড কৰিবা তোমালোকে। 2 নম্বৰ আছে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো 7টাৰ উত্তৰ কৰিব লাগে, এটাত 2 মাৰ্কে আছে, 14 মাৰ্ক। প্ৰথম কুৱেশ্যনটোত দিছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীৱ আৰু জ্ঞান কোন আছিল? মাজীৱ কোন আৰু জ্ঞান কোন? এনচাৰ কি হ'ব? মাজীৱ আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা, আৰু জ্ঞান আছিল গুৱাহাটীৰ আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা, বেৰিষ্টাৰ এট ল। তাৰপিছত আছে যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰজ সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত সাদৃশ্য আছে? এনচাৰ হ'ব কি? ৰজ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেকাৰ নামৰ কবিতাৰ সৈতে সাদৃশ্য আছে। তাৰপিছত আছে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি? 2 মাৰ্কৰ হয়। তাৰপিছত আছে এই দুটা নালাগে, ঘ আৰু অঙ নালাগে, এই দুটা কাটি দিয়া গৈছে তোমালোকৰ। চলচ্চিত্ৰ আৰু সচিত্ৰ পুথি, যিটো এইটো হস্তবিজ্ঞানৰ পুথি, এই দুটা চাব নালাগে। তাৰপিছত চাবা তোমালোকে ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ? তাৰপিছত আছে এইটো নালাগে, কথাছবি। নেক্সট লাগিব শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখিব দিছে। কি কি বঁটা তেওঁ লাভ কৰিছিল? লিখি দিব পাৰা যে অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল 1990 চনত, আৰু আছিল এটা দায়িত্ব আৰু অন্যান্য শীৰ্ষক গল্প সংকলনৰ কাৰণে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰিছিল 1992 চনত। লাষ্ট আছে আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? চ' এইখিনি আছে তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন এনচাৰ। টোটেল 7টা লিখিব লাগিব, 14 মাৰ্ক পাবা। তো এনচাৰৰ যিটো PDF ফাইল মই ডেছক্ৰিপশ্যনত দিছোঁ, ডাউনলোড কৰা আৰু লিখা। তাৰপিছত আছে 3 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো এটা এনচাৰ কৰিব লাগে, এটাত 4 মাৰ্ক আছে। প্ৰথম কুৱেশ্যনটো আছে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা। 2 নম্বৰ আছে আনন্দৰামৰ সময়ত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ কিয় হ্ৰাস কৰিছিল? আনন্দৰামৰ সময়ত ভাৰতৰ পৰা ইউৰোপলৈ কিয় বহুত কম মানুহ গৈছিল?
তার লাস্ট আছে ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধি বাক্যটো কি আৰু তাৰ অৰ্থ কেনে ধৰণৰ। এইখিনি আছে 4 মাৰ্কৰ, যিকোনো এটা লিখিলে হ'ব। নেক্সট আছে কুৱেশ্যন নম্বৰ 4, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো দুটাৰ উত্তৰ কৰিব লাগে, এটাত 5 মাৰ্ককে আছে। প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে, একাগ্ৰতা গুণে আনন্দৰামক কেনেদৰে সহায় কৰিছিল। একাগ্ৰতা, আনন্দৰাম বৰুৱাৰ যিটো একাগ্ৰতা গুণ আছিল, এই গুণে তেওঁক আগবাঢ়ি যোৱাত কেনেকৈ সহায় কৰিছিল। 2 নম্বৰ আছে গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল। বিদ্যাৰ্থী এটা যেতিয়া এই শিক্ষা সমাপ্ত কৰি আহিছিল, তেতিয়া গুৰুৱে কি কি পৰামৰ্শ দিছিল। তাৰপিছত আছে ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, আলোচনা কৰা। ডিব্ৰুগড়ৰ কোনবিলাক কথাই লেখক বেজবৰুৱাক আনন্দ দিছিল, আলোচনা কৰিব লাগে। এই গোটেইখিনি প্ৰশ্ন মই সিদিনা তোমালোকৰ এছএমএছৰ যিটো টেষ্ট লৈছিলোঁ তাতে মই দিছিলোঁ, মনত আছে। চ' এনচাৰটো তোমালোকে লিখিছিলা। যদি নোৱাৰা মই এনচাৰৰ PDF ফাইল ডেছক্ৰিপশ্যনত দি দিম, ডাউনলোড কৰা আৰু লিখি লোৱা, চিন্তা নাই। তাৰপিছত আছে তোমালোকৰ কবিতাংশ। কুৱেশ্যন নম্বৰ 5 কৈছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো 5টা উত্তৰ কৰিব লাগে, 1 মাৰ্কে আছে, টোটেল 5 মাৰ্ক ইয়াতে। প্ৰথম কুৱেশ্যনটো চোৱা, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়। যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱ একেলগ হৈছিল, প্ৰথম লগ কৰিছিল, তাক কি বুলি কয়। এনচাৰ হ'ব গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ বুলি কৈছিল। 2 নম্বৰ আছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শন প্ৰকাশ ঘটিছে। এনচাৰ কি হ'ব, চুফিবাদী ৰহস্যবাদ দৰ্শনৰ প্ৰতিফলন ঘটিছে। নলিনীবালা দেৱীৰ এইটো চাব নালাগে, মিলন তোমালোকৰ নাই এবাৰ। নেক্সট আছে সংহতি শব্দটোৰ অৰ্থ কি। সংহতি শব্দৰ অৰ্থ কি, এনচাৰ হ'ব মিলন বা একীভূত। তাৰপিছত আছে অভিযান কাব্যগ্ৰন্থৰ ৰচক কোন, এনচাৰ হ'ব ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। তাৰপিছত আছে আঘোণৰ কুঁৱলীয়ে কি ভেটিছে, এনচাৰ কি হ'ব আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে। তাৰপিছত আছে কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এনচাৰ হ'ব কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু লাষ্ট আছে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা। এইটো একচুৱেলি তোমালোকে বৈশিষ্ট্য কেনেকৈ লিখিবা, যে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ বৈশিষ্ট্য হৈছে নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে 2 মাৰ্ক আছে এটাত। ইয়াতে কৈছে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিবা, এটাত 2 মাৰ্ককে আছে, টোটেল 10 মাৰ্ক ইয়াতে আছে। প্ৰথম কুৱেশ্যনটো কৈছে বৰগীতসমূহক কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই কিদৰে আখ্যায়িত কৰিছে। কিতাপতো আছে তোমালোকৰ। এনচাৰ কি হ'ব, বৰগীতসমূহক কালিৰাম মেধিয়ে দ্য গ্ৰেট ছং বা ছং চেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই কি কৰিছিল, হোলী ছংছ বুলি আখ্যা দিছিল। তাৰপিছত আছে জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছিল। এনচাৰ হ'ব জ্যোতিপ্ৰসাদৰ গীতসমূহত কোমল মধুৰ আৰু পৌৰুষ দীপ্ত এই দুটা সুৰ ধ্বনিত হৈছিল। নেক্সট আছে কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। এনচাৰ কি লিখিবা, অমলা ঘৰ আৰু আছে মা আমি শদিয়ালৈ যামেই। নেক্সট আছে কবি নৱকান্ত বৰুৱাই লিখা দুখন কবিতা পুথিৰ নাম লিখা। এনচাৰ হ'ব ৰাৱণ আৰু সম্ৰাট। নেক্সট আছে তোমালোকৰ ত্ৰিলোক বুলিলে কি বুজায়। ত্ৰিলোক মানে কি, ত্ৰিলোক মানে কি স্বৰ্গ মৰ্ত আৰু পাতাল, এই তিনিওটা লোকক কি বুলি কয়, ত্ৰিলোক বুলি কয়। তাৰপিছত আছে কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কিদৰে দেখা দিয়ে। এই তিনিটা তোমালোকে চাব নালাগে এবাৰ। নেক্সট আছে 3 মাৰ্কৰ প্ৰশ্ন, যিকোনো 2টা লিখিব লাগিব কবিতাৰ পৰাই। 1 নম্বৰ কৈছে সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে বুজাই লিখা। 2 নম্বৰ আছে পৰমেশ্বৰৰ 3টা গুণ কি কি। আৰু আছে 3 নম্বৰ কবি নৱকান্তই কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে। তাৰপিছত আছে ব্যাখ্যা কৰা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা লিখিব লাগিব। প্ৰথম কুৱেশ্যনটো কৈছে নিশ্চয় নিশ্চয় তেৱে দেখা নাই যদি কেৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান। এইটো দিছে বিশ্ব খনিকৰৰ পৰা। তাৰপিছত আছে 2 নম্বৰ আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম।
এইটো 2 নম্বৰ হয়। তো ব্যাখ্যা লিখোঁতে তোমালোকে কেনেকৈ লিখিবা, ফাৰ্ষ্টত প্ৰসংগ সংগতি, তাৰপিছত লিখিবা ব্যাখ্যা, পেৰাগ্ৰাফ চেঞ্জ কৰি কৰি লিখিবা। তাৰপিছত আছে লাষ্ট, কোনোবা আহিব মোৰ দৰে কোনো দিনা, মোৰ ঘৰতেই বাজিব নতুন বিনা, সেয়া হ'ব নতুন মানুহ, দিনো সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। চ' এই তিনিটাৰ পৰা যিকোনো এটা তোমালোকে ব্যাখ্যা কৰিব লাগিব। তাৰপিছত আছে তোমালোকৰ এতিয়া ৰিপিট ছেকশ্যন। ইয়াতে তোমালোকৰ মূল্যবোধ চেপ্টাৰটো কাটি দিয়া গৈছে, অনলি এটা চেপ্টাৰে আছে। ইয়াতে কৈছে যিকোনো 2টা প্ৰশ্নৰ উত্তৰ কৰিবা। মূল্যবোধ এই 2টা চাব নালাগে। 3 নম্বৰটো চাবা তোমালোকে, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত গঠিত হয়, এইটো কি হ'ব 1986। তাৰপিছত আছে যিকোনো 2টা প্ৰশ্ন উত্তৰ কৰিবা, এটাত 2 মাৰ্কে আছে। 1 নম্বৰ কৈছে কৈশোৰ অৱস্থা প্ৰাপ্তি কোন 2টি ক্ষেত্ৰত আগতীয়া হয়, আৰু 2 নম্বৰ আছে কৈশোৰ কালক কি কি 2খন জগতৰ সংযোগী কাল বুলি ক'ব পাৰি। কৈশোৰ কাল তাৰমানে কোন 2টা কালৰ কি সংযোগ। এনচাৰ কি হ'ব, কৈশোৰ কাল হৈছে কি শিশুৰ জগত আৰু প্ৰাপ্ত বয়স্কৰ জগত, এই 2খন জগতৰ সংযোগী কাল। তাৰপিছত আছে তোমালোকৰ ব্ৰড কুৱেশ্যন। ইয়াতে চোৱা কি কৈছে, যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা। মূল্যবোধ চাব নালাগে। 2 নম্বৰটো চাবা, কিশোৰ সংস্কৃতি বুলিলে কি বুজা। কিশোৰ সংস্কৃতি তোমালোকৰ টিনেজ কালচাৰ যিটো, এইটো মানে কি, বহুত ইম্পৰ্টেণ্ট হয়। এইটো চাবা একচুৱেলি কৈশোৰ কালত শিশুসকলে মানে সিহঁতৰ মাজত যিটো এটা পৰিৱেশত থাকে, কৈশোৰসকলৰ মাজতে এটা বেলেগ এটা পৰিৱেশ গঢ়ি উঠে, ইয়াক কৈশোৰ সংস্কৃতি বুলি কোৱা হয়। চিম্পল, বুজাই লিখিব লাগিব। এনচাৰৰ PDF ফাইল মই ডেছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা ডাউনলোড কৰা আৰু চাই লিখি লোৱা। কিবা বুজি নাপালে পিছত জনাই দিবা। নেক্সট আছে শব্দ বিভক্তি কাক বোলে। অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰৰ, প্ৰতিবিধৰ উদাহৰণ দি প্ৰয়োগ দেখুওৱা। শব্দ বিভক্তি, এইবাৰ তোমালোকে শব্দ বিভক্তি চাব নালাগে, তোমালোকৰ কাটি দিয়া গৈছে এইটো চিলেবাছৰ পৰা। তাৰপিছত আছে কাৰক কাক বোলে। অসমীয়াত কাৰক কেইবিধ, প্ৰতিবিধৰ উদাহৰণ সহ বুজাই লিখা। একদম মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো 7 মাৰ্কৰ আহিব। চ' গ্ৰামাৰৰ পৰা এটা আহে 7 মাৰ্কৰ তোমালোকৰ। তাৰপিছত আছে আৰু এটা চোৱা, নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা। অসমীয়া ভাষাৰ 4টা নিৰ্দিষ্টতাবাচক প্ৰত্যয়সমূহৰ উদাহৰণ দিয়া। 2+1+3 আছে ইয়াতে, চ' এইটো 6 মাৰ্কৰ হয়। তাৰপিছত আছে তোমালোকৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। প্ৰত্যয় ভাঙিব লাগিব, প্লাছ কোনটো প্ৰত্যয় ইয়াতে যোগ হৈছে সেইটোও লিখিব লাগিব। তো এতিয়া চোৱা তোমালোকে কি কৈছে কুৱেশ্যনটোত। প্ৰথম আছে নাৱৰীয়া। নাৱত কি যোগ হৈছে, নাও এটা আছে, নাও যোগ অৰিয়া। চ' নাও যোগ অৰিয়া, অৰিয়া কি প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, মানে ৰদ দীৰ্ঘইকাৰ আছে। 2 নম্বৰ আছে সাৰুৱা, সাৰ যোগ উৱা, এইটো কি হ'ব তদ্ধিত প্ৰত্যয়। গাঁৱলীয়া, গাঁৱলীয়া কেনেকৈ লিখিবা, গাঁও যোগ অলিয়া, এইটো কি হ'ব তদ্ধিত প্ৰত্যয় হ'ব। তাৰপিছত আছে তোমালোকৰ ৰোগীয়া। ৰোগীয়াত কেনেকৈ ভাঙিবা প্ৰত্যয়, ৰোগ যোগ ইয়া, ইয়াটো দীৰ্ঘইকাৰ হ'ব, ৰোগ যোগ ইয়া, ৰোগীয়া, এইটো কি হ'ব তদ্ধিত প্ৰত্যয়। তাৰপিছত আছে ফুলাম। ফুলামটো ভাঙিবা কেনেকৈ, ফুল যোগ আম, ফুলাম, এইটো তদ্ধিত প্ৰত্যয়। তাৰপিছত আছে ৰোৱনী। ৰোৱনীটো কেনেকৈ লিখিবা, ৰৌ যোগ অনি, নত দীৰ্ঘইকাৰ অনি, এইটো কি হ'ব, তুমি স্ত্ৰী প্ৰত্যয় বা কৃত প্ৰত্যয় 2টাই দিব পাৰা। তাৰপিছত আছে মানুহজন, মানুহ যোগ জন, এইটো কি পইণ্ট আউট কৰিছে, চ' কি হ'ব নিৰ্দিষ্টতাবাচক প্ৰত্যয়। আৰু আছে লাষ্টত বাঘিনী। বাঘিনী মানে বাঘ যোগ ইনি, এইটো কি হ'ব স্ত্ৰী প্ৰত্যয়, বাঘিনী, বাঘৰ স্ত্ৰীলিংগ বুজাইছে। তো এইখিনি আছিলে প্ৰত্যয়। তাৰপিছত আছে খণ্ড বাক্যবোৰৰ অৰ্থ লিখি একেটাকে বাক্য ৰচনা কৰা, যিকোনো 4টা বাক্য। ফাৰ্ষ্টত তোমালোকে অৰ্থ লিখিব লাগিব, তাৰপিছত বাক্য ৰচনা। প্ৰথম আছে আথে বেথে। আথে বেথে মানে অতি সাদৰেৰে। এনচাৰ কেনেকৈ লিখিবা, ভকতজনক আথে বেথে বহিবলৈ দিলে, মানে অতি মৰম কৰি অতি আদৰেৰে ৰাখা, যিটো আথে বেথে। কোনোবা মানে আলহী ঘৰত গ'লে আমাক যেনেকৈ আদৰেৰে বহিব দিয়ে, মানে তেনেকৈ আৰু সাদৰ সম্ভাষণ কৰা, এইটো আথে বেথে বুলি কয়। 2 নম্বৰ আছে হাত দীঘল। হাত দীঘল মানে কি ক্ষমতাশালী, পাৱাৰফুল। এনচাৰকে লিখিবা, বৰুৱা হাত দীঘল মানুহ, তেওঁতকৈ চোৱাচোন কিজানি তেওঁ সহায় কৰে। হাত দীঘল মানুহ এজনৰ ওচৰত গ'লে কি তুমি সদায় সহায় পাবা। চ' বৰুৱা এজন হাত দীঘল মানুহ, তেওঁক কৈ চোৱাচোন কিবা যদি সহায় কৰিব পাৰে, এনেকৈ বাক্য লিখি দিবা। নেক্সট আছে খাই পাত ফলা।
খাই পাত ফলা মানে উপকাৰীৰ শলাগ নলোৱা। তাৰপিছত আছে আকাশত চাং পতা, তাৰপিছত পানীৰ মিঠৈ আৰু ধোঁৱাখলীয়া। চিন্তা কৰিব নালাগে, এনচাৰৰ PDF ফাইল ডেছক্ৰিপশ্যনত পাবা, চাই লিখি ল'বা, চিন্তা নাই। লাষ্ট কুৱেশ্যনটো আছে ৰচনা লিখা। ৰচনা তোমালোকৰ 10 মাৰ্ক থাকে, যিকোনো এটাৰ ওপৰত লিখিব লাগে। তোমালোকৰ পইণ্টখিনি দিয়াই থাকে, চ' আৰু ইজি হয়। পইণ্ট দিয়া থাকিলে জাষ্ট পইণ্টৰ ওপৰত তোমালোকে লিখি দিলে হৈ যাব। প্ৰথম আছে পৰিৱেশ প্ৰদূষণ। ষ্টাৰ্ট কেনেকৈ কৰিবা? আৰম্ভণি, প্ৰদূষণ কেই প্ৰকাৰৰ আছে, প্ৰদূষণৰ কাৰণ, প্ৰদূষণ কেনেকৈ নিৰাময় কৰিব পাৰি, আৰু সামৰণি। 2 নম্বৰ আছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰম্ভণি, তাৰপিছত আহিব ঋতু পৰিৱৰ্তনৰ সৌন্দৰ্য আৰু মানুহৰ ওপৰত প্ৰভাৱ, লাষ্টত সামৰণি। 3 নম্বৰ আছে লক্ষ্মীনাথ বেজবৰুৱা। জন্ম লিখিবা, শিক্ষা আৰু কৰ্মজীৱন, সাহিত্যিক অৱদান, সমাজ সংস্কৃতিলৈ অৰিহণা আৰু সামৰণি। লাষ্ট আছে শিক্ষানুষ্ঠানত খেল ধেমালি। ফাৰ্ষ্ট লিখিবা অৱতৰণিকা বা আৰম্ভণি, শিক্ষানুষ্ঠান আৰু খেল ধেমালিৰ প্ৰকাৰ আৰু স্বাস্থ্য ৰক্ষাত ভূমিকা, লাষ্টত মন্তব্য। চ' এনেকৈ তোমালোকে ৰচনাখিনি লিখি দিবা। মই ডেছক্ৰিপশ্যনত এনচাৰখিনি দিছোঁ ৰচনাৰ, চাই লিখি ল'বা, চিন্তা নাই। কিবা যদি বুজি নোপোৱা মোক পিছত জনালে হ'ল। চ' এইটো আছিলে অসমীয়াৰ সম্পূৰ্ণ 100 মাৰ্কৰ তোমালোকৰ এটা প্ৰেক্টিছ ছেট, নতুন চিলেবাছ অনুসৰি। এইটো প্ৰেক্টিছ ছেট নাম্বাৰ 2। ইয়াৰ আগত আৰু এটা আলোচনা কৰিছোঁ, যদি চোৱা নাই মই আই বাটনত লিংকটো দি দিম, চাই ল'বা। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰ এই ধৰণৰ প্ৰেক্টিছ ছেট আৰু আলোচনা কৰিম। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলিউশ্যন পাবলৈ মই আৰু এটা নতুন চেনেল খুলিছোঁ, সেইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। এইটো ছাবস্ক্ৰাইব কৰিলে তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন পাই থাকিবা। তো পৰীক্ষাৰো বেছি দিন নাই এতিয়া, চ' আমি জলদি কামখিনি কৰিব লাগিব। আজিৰ এইটো ভিডিঅ'ত যিখিনি আলোচনা কৰিলোঁ, গোটেইখিনিৰ PDF ফাইলটো মই ডেছক্ৰিপশ্যনত দিছোঁ, ডাউনলোড কৰা। ইয়াৰ পিছত এই ধৰণৰ আৰু ভিডিঅ' তোমালোকে মোৰ চেনেলত পাবা। হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে মই গ্ৰুপ খুলিছোঁ, যদি জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম, জইন হৈ ল'বা। তো আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।